যিকোনো সময়ত ৰাহুলনী ডাঙৰীয়াই দীৰ্ঘদিনৰ আন্দোলনৰ পিছত কেন্দ্ৰ চৰকাৰৰ ওপৰত হেঁচা দি কেন্দ্ৰ চৰকাৰ দ্বাৰা কাষ্ট সেন্সাছৰ প্ৰক্ৰিয়া আৰম্ভ কৰাবলৈ সক্ষম হৈছে। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই বাৰম্বাৰ কৈছে যে কাষ্ট সেন্সাছ মাত্ৰ এটা ব্যুৰক্ৰেটিক এক্সাৰচাইজ হ'ব নালাগে। ইয়াত বিভিন্ন ৰাজ্যৰ বিভিন্ন সমাজৰ বিভিন্ন তেওঁলোকৰ সমস্যা অভাৱবোৰ আছে। এইখিনি যে কাষ্ট সেন্সাছৰ ভিতৰত বিশেষকৈ গাইডলাইন বনাওঁতে এইখিনি অভাৱ সমস্যাবোৰ সোমাই তাৰ বাবে বাৰম্বাৰ ৰাহুল গান্ধী ডাঙৰীয়াই বৰ্তমান চৰকাৰক পৰামৰ্শ দিছে। আমাৰ অসমৰ ভিতৰত আমি বাৰম্বাৰ কৈছোঁ যে কাষ্ট সেন্সাছ আমাৰ অসমৰ মানুহক যথেষ্ট সহায় কৰিব। যি জনগোষ্ঠী জনজাতিকৰণৰ দাবী কৰি আছে তেওঁলোকৰ গণনা তেওঁলোকৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যনটো কেনেকুৱা যদি আমি সেন্সাছ যোগেদি ভালকৈ আমি তথ্য সহকাৰে প্ৰমাণ কৰিব পাৰোঁ তেওঁলোকৰ দাবী আৰু শক্তিশালী হ'ব।